এক্সারসাইজ 1.2 কোশ্চেন 7 কি দি আছে জাস্টিফাই whether right or মানে আমাক দুই সাইডত ইনটু কৰি চাব কৈছে যে এটো সাইড আৰু এটো সাইড ইকুয়াল হয় না নাই ইকুয়াল হলে আমাৰ কি হ'ব রাইট আৰু ইকুয়াল নহলে আমাৰ রং বুলি কৈ লিখি দিম কোশ্চেন 1 ৰ এটো সাইড আগত কৰো সব প্রথমতে আমি কি করিম এখিনির ইনটু লম আমি কি কৰিব পাৰো -7 ইনটু 4 ইনটু 15 কৰিম 4 ইনটু 15 4 5 জাৰ কিমান হ'ব 20 0 হাতৰ থাকিল 2 4 1 জাৰ 4 আৰু 2 কিমান হ'ব 6 নহলে 6 এতিয়া সোয়া ইয়াতে আছিল মাইনাস ইয়াতে আছিল প্লাস মাইনাস প্লাসত কি হৈ যাব মাইনাস হৈ যাব এতিয়া সোয়া মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব প্লাস হেখত যেহেতু শূন্য আছে আমি কিমান ডাঙৰ ইনটু কৰিব নালাগে জাস্ট 7 ইনটু 6 কিমান হ'ব 42 হেখত কিমান আছে 0 বাস হৈ গল এইটো সাইড আমাৰ হল এতিয়া আমি এইটো সাইড কৰি চাম -7 into 15 plus -7 into -4 so ইয়াৰ আগত কি আছে মনে মনে প্লাস হৈ আছে মাইনাস প্লাসত কি হৈ যাব -7 into 15 7 5 জাৰ কিমান হ'ব 35 ৰ 5 হাতৰ থাকিল 3 7 1 jar 7 আৰু 3 10 105 ইয়াতে প্লাস আছে প্লাস দিলেলো মাইনাস ইনটু মাইনাস মাইনাস ইনটু মাইনাস কৰিলে প্লাস প্লাস আৰু প্লাসত প্লাস হৈ গল 7 ইনটু 4 কিমান হ'ব 28 সোয়া এটা হল মাইনাসৰ 105 আৰু এটা হল প্লাসৰ 28 এনেকুৱা থাকিলে আমি কি কৰিব লাগে প্রথমতে দেখাত যেটো ডাঙৰ হৈ আছে তাৰ পৰা সৰুটো আমি মাইনাস কৰিম মাইনাস কৰিলো ইয়াত সোয়া 5 ৰ পৰা 8 মাইনাস কৰিব নোৱাৰো ইয়াতে আছে শূন্য ইয়াৰ পৰা ধাৰ লব নোৱাৰো তেনেহলে ইয়াৰ পৰা ইয়ালৈ ললো 10 হল 10 ৰ পৰা ইয়াতে ললো 1 15 15 ৰ পৰা 8 গলে কিমান হ'ব 7 ইয়াতে থাকিল কিমান 9 9 ৰ পৰা 2 মাইনাস কৰিলে কি হ'ব ইয়াতেও 7 তেনেহলে आंसर লিখি ললো প্ৰথমতে 7 7 সোয়াল ডাঙৰটোৰ আগত কি আছে মাইনাস চিন আছে তেনেহলে মাইনাস হৈ যাব ইয়াতে সোয়া ইয়াতে আহিল মাইনাসৰ 77 এইটো সাইডত আহিল কিমান 420 420 আৰু -77 তো আমাৰ ইকুৱেল হ'ব নোৱাৰে তেনেহলে এটো কি হৈ যাব রং বা ফলস রং বা ফলস লিখিব পাৰ সব কোশ্চেনটো আমাক দিয়া আছে আমাৰ রাইট নে রং আমাক প্রুফ কৰিব লাগে বা জাস্টিফাই কৰিব লাগে এটো সাইডত আমি লিখি ললো সো প্ৰথমতে আমি 2 আৰু 6 ইনটু কৰিব লব পৰা বা 2 ইনটু 23 ইনটু কৰিব পৰা 23 লগত ইনটু কৰিলো 2 3 জাৰ কিমান হ'ব 6 2 2 জাৰ 4 তেনেহলে হল 46 ইয়াতে আছিল মাইনাসৰ 6 মাজতে ইনটু ইয়াতে সোয়া ইয়াতে আছিল প্লাস ইয়াতে আছে মাইনাস প্লাস মাইনাসে কি হয় মাইনাস হয় এতিয়া সোয়া মাইনাস ইনটু মাইনাস কৰিলে প্ৰথমতে হৈ যাব প্লাস 6 আৰু 46 ক ইনটু কৰিব লাগে 6 6 জাৰ 36 ৰ 6 হাতৰ থাকিল 3 6 4 জাৰ 24 আৰু 3 27 তেনেহলে 276 সো রাইট সাইডৰ এইখিনি আমি কৰিম এতিয়া -2 into -12 into 23 এটো কৰিব পৰা বা ইয়াৰ লগত এটো কৰিব পৰা মাইনাস মাইনাসত কি হৈ গল প্লাস 2 আৰু 6 কিমান হ'ব 12 into 23 into কৰিম এতিয়া 2 3 jar 6
2 2 jar 4 এক ঘর ক্যান্সেল 1 into 3 কৰিলে কি হ'ব 3 1 into 2 কৰিলে 2 কিমান আহিব 6 ইয়াতে আহিল 7 ইয়াতে আহিল 2 তো ইয়াতে আমি পালো 276 সো আগতেও পাইছিলো 276 ইয়াতেও পালো 276 তেনেহলে এটো কি হৈ যাব রাইট বা ইয়াতে কি ইয়াতে সোয়া এইটো আৰু এইটো ইকুয়াল হৈ গল তেনেহলে আমি কি লিখিব পাৰো রাইট সো কোশ্চেন 3 আমাৰ দিয়া আছে তেনেহলে আমি এইটো সাইডত লিখিলো প্ৰথমতে প্রথমতে ব্র্যাকেটৰ কাম কৰিব লাগে বদমাইশৰ নিয়ম মতে তেনেহলে 3 আৰু 2 পূৰণ কৰিলে কি হ'ব 6 ইয়াতে মাইনাস আছে ইয়াতে প্লাস মাইনাস প্লাসে কি হয় মাইনাস মাইনাস মাইনাসে কি হ'ব প্লাস 5 into 6 30 আৰু এইটো সাইড কৰিলো আমি সাপোজ -5 into -3 লিখিলো প্ৰথমতে 2 সো মাইনাস মাইনাসে কি হ'ব প্লাস 5 into 3 কৰিলে কিমান হ'ব 15 into 2 15 এর লগত 2 into কৰিলে কি হৈ যাব 2 5 jar 10 10 এর শূন্য হাতত থাকিল 1 2 1 jar 2 আর 1 3 তেনেহলে হল 30 ইয়াতে ওলাল 30 ইয়াতে ওলাল 30 তেনেহলে এটো কি হ'ব রাইট ভিডিওটো পজ কৰি লিখিলো সো কোশ্চেন 4 দিয়া আছে আমাৰ তেনেহলে আমি এটো সাইড লিখিলো প্ৰথমতে মাইনাস আৰু মাইনাস কৰিলে কি হয় প্লাস 175 এর লগত 1 ইনটু কৰিলে কি হ'ব 175 এ হ'ব সো ইয়াতে আছে প্লাস এর 175 ইয়াতে আছে মাইনাস এর 175 দুটা আমাৰ ইকুয়াল নহয় তেনেহলে এটো হৈ যাব রং হৈ যাব ভিডিওটো পজ কৰি লিখিলো সো এটো সাইডত কোশ্চেন নম্বৰ 5 ত দিয়া আছে এটো তেনেহলে আমি প্ৰথমতে এটো সাইড লিখিলো সো শূন্য দিয়া আছে বা 0 দিয়া আছে 0 এর লগত 4 ইনটু কৰিলে কি হ'ব 0 হ'ব 25 এর লগত 0 ইনটু কৰিলে কি হ'ব 0 এটো সাইডত 0 ওলাল এটো সাইডত কি দিয়া আছে 100 দুটা ইকুয়াল নহয় তেনেহলে এটো রং হৈ যাব ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে এটা লাইক কৰি দিবা আৰু চেনেলটো